মজ্জাই মজ্জা। দোকানৰ পৰা সোণৰ গহনা কিনাৰ সময়ত সেই গহনাত কিমান শতাংশ সোণ আছে নিজেই ওলাব পাৰে এটা ধুনীয়া পদ্ধতি আছে। ৰিলটো ক'ৰবাত নহয় ক'ৰবাত ছেভ কৰি ৰাখক। অকল আজি বুলি নহয়, সদায় কামত আহিব। সোণৰ গহনাত BIS মাৰ্ক, পিউৰিটি অফ গ'ল্ড আৰু 6 ডিজিট এলফা নিউমেৰিক HUID কোড থকাটো বাধ্যতামূলক। পিউৰিটি অফ গ'ল্ডত কিমান কেৰেট সোণ আছে লিখা থাকে। কেতিয়াবা যদি সোণৰ গহনা কিনিব যায়, সদায় মনত ৰাখিব প্ৰথমে আহে 24 কেৰেটৰ সোণ, মানে তাত 99.9 শতাংশ সোণ আছে। এতিয়া সোণক ওলোৱাৰ পদ্ধতিটো, যিমান কেৰেট লিখা থাকে সেই কেৰেটক 24ৰে ডিভাইড কৰি ইনটু 100 কৰি দিব। উদাহৰণ, যদি 22 কেৰেট লিখা থাকে, 22 ডিভাইডেড বাই 24 ইনটু 100 কৰিব, মানে 91.6 শতাংশ সোণ আছে। যদি 20 কেৰেট লিখা থাকে, 20 ডিভাইডেড বাই 24 ইনটু 100 কৰিব, মানে 83.3 শতাংশ সোণ আছে। দৰকাৰী ৰিল শ্বেয়াৰ কৰিব, লগতে মোক ফ'ল' বা ছাবস্ক্ৰাইব। ধন্যবাদ।